আজি এটি অধ্যায়ৰ সমাপ্তি হ'ল। আজি BA 6 ছেমিষ্টাৰৰ শেষৰটি এক্সাম। প্ৰিয় সাজযোৰৰ সৈতে আপোনবোৰৰ সৈতে অকণমান স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মুখত হয়তো হাঁহিটো দেখিছে, কিন্তু মনৰ অনুভৱখিনি হয়তো প্ৰকাশ কৰিব পৰা নাই। বৰ বেছি কথা ক'বলৈ মনো নাই, কিন্তু থাককচোন দিয়ক। কেতিয়াবা কিজানি এই ভিডিঅ'টো চালে বা দেখিলে কাৰোবাৰ মনত পৰে কেণ্টিনলৈ আহিছোঁ, হয়তো আৰু অহা নহ'ব। অকণমান এনেকৈ পৰিৱেশটো দেখাইছোঁ। এইফালে এয়া চাহ আৰু চিঙৰা আমাৰ ডিপাৰ্টমেণ্টৰ হেড ছাৰৰ ফালৰ পৰা খুৱাইছে, আৰু হয়তো কেতিয়াও ইয়াত বহি চাহ খাবলৈ চিঙৰা খাবলৈ আৰু কেতিয়াও নাহোঁ। এইফালে সকলোকে অকণমান এনেকৈ উলিয়াই দিছোঁ। ইহঁতৰ দাবী আকৌ দেই, চেলফিত উলিয়াই দিব লাগে, উলিয়াই দিলোঁ। আৰু দুখনমান ফটো ইয়াতে দি কেইষাৰমান কথা কওঁ। হয়তো মনৰ ভিতৰত বহুত বেছি কথা আছে, কিন্তু নাই, সিমানখিনি আচলতে ক'বলৈ ওলাই অহা নাই। যিসকলে এই দিনবোৰ পাৰ কৰি আহিছে নিশ্চয় গম পাইছে। বাকী এইখন ফটো আমাৰ 2021 চনৰ। তাইৰ কথা আজি ক'বই লাগিব। আমাৰ কি ক'ম, মানে বন্ধুত্ব সম্পৰ্কটো বৰ বেছি অভিমানী আছিল কিন্তু দেই। আজিৰ পৰা হয়তো এনেদৰে একেলগে থাকিবও নাপাওঁ, সেই খংবোৰ কৰিবও নাপাওঁ যে তই তাইৰ লগত কিয় বহিছ, বা মোক এৰি কিয় সোমাইছ, বা মই কলেজ নগ'লে ফোন কৰি নোটখিনি দিবি, বা মই গেটত ৰখি আছোঁ একেলগে ক্লাছত সোমাওঁ আহ, আকৌ ক্লাছত থাকোঁতে মেম আহিলে জল্দি আহ। এনেকুৱা ধৰণৰ হয়তো সেই মেছেজবোৰ, ফোনবোৰ, আৰু হয়তো নাযাবও বা নাহিবও। সঁচাকৈ ক'বলৈ যে আজি একো শব্দ নাইকিয়াৰ নিচিনা হৈছে। আৰু কি ক'ম, তেনেকৈয়ে আজিৰ দিনটো মানে ইমান বেছি ভাবি আছিলোঁ যে কেতিয়া শেষ হ'ব, কেতিয়া পঢ়ি আজৰি হ'ম, কিন্তু আজি বুকুত যে বৰ বেলেগ এটা অনুভৱ, যিখিনি প্ৰকাশ কৰিব পৰা নাই। 2021 চনতে দেশডুমত ভৰি দিছিলোঁ। কেনেকৈ যে 5টা বছৰ গুচি গ'ল গমকে নাপালোঁ পাই। এতিয়াও মনতে আছে সেই প্ৰথম দিনাখনৰ কথা। যদি ভালকৈ ভিডিঅ'টো শেষলৈ চাই বা ফটোবোৰ লক্ষ্য কৰে নিশ্চয় ধৰিব পাৰিব। ভিডিঅ' আনদিনাও বনাওঁ বা কলেজত কৰিছোঁ, বহুত কথা কওঁ, একে উশাতে বহুত কথা ওলায়, কিন্তু আজি ইমান বেছি কথা ক'বলৈ আছে, কিন্তু মুখেৰে যে প্ৰকাশ কৰিব পৰা নাই। কওকচোন দিয়ক, যিখিনি প্ৰকাশ কৰিব পৰা নাই, যিখিনি ক'ব পাৰিছোঁ আজিৰ দিনটোতো হয়তো এয়াই বহুত কৈছোঁ। বুজি নিশ্চয় পাইছে, যিসকলে এই দিনবোৰ পাই আহিছে তেওঁলোকে নিশ্চয় বুজি পাইছে, সেইকাৰণে বহুত বেছি কৈ নাথাকোঁ। আৰু ইতিহাস বিভাগে বহুত কিবা কিবি দিলে, সদায় স্মৃতি হিচাপে থাকি যাব। আৰু মোৰ এই 5 বছৰীয়া যাত্ৰা যে হঠাতে সমাপ্তি হ'ল, এয়া কেৱল অনুভৱ।